বিশ্বনাথত পুনৰ ভূমাফিয়াৰ দপদপনি ভূমাফিয়াৰ নেতৃত্বত সন্দেহজনক লোকৰ আক্ৰমণত আহত 4জনকৈ লোক বিশ্বনাথত এইবাৰ ভূমাফিয়াৰ নেতৃত্বত একাংশ সন্দেহজনক লোকে মাটি দখলৰ চেষ্টা চলাই 4জনকৈ লোকক আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ পেটুলিবাৰীত। আনৰ ম্যাদী পট্টাৰ মাটি গ্ৰাহকক দেখুৱাই দখল কৰাৰ চেষ্টা চলাইছে ভূমাফিয়াই। অভিযোগ অনুসৰি বিশ্বনাথৰ পেটুলিবাৰীত বিকাশ নাৰ্জাৰী আৰু জনৈক খাইৰ উপাধিৰ দুটাকৈ মাটিৰ দালালে দিব্যজ্যোতি দাস আৰু দেৱজিৎ দাস নামৰ দুই ভাতৃৰ পেটুলিবাৰীত থকা মাটি দখল কৰিবলৈ কেইজনমান লোকক লৈ আহিছিল। তেওঁলোকে ফাৰ্মৰ কাষত জেওৰা দিবলৈ ধৰোতেই দুই ভাতৃৰ লগত প্ৰথম অৱস্থাত বাক বিতণ্ডাৰ সূত্ৰপাত ঘটে। লগে লগে দালাল কেইটাই পলায়ন কৰে আৰু দাস ভাতৃদ্বয়ে দখল কৰিবলৈ যোৱাসকলক খেদি পঠিয়ায়। ইয়াৰ ঠিক আধা ঘণ্টামানৰ পিছত প্ৰায় 25জনকৈ সন্দেহজনক লোক ফাৰ্মখনলৈ হাতে হাতে লাঠিজোং লৈ আহে আৰু আক্ৰমণ চলায়। এই আক্ৰমণত দিব্যজ্যোতি দাসৰ লগতে দেৱজিৎ দাস, ৰন্তু দাস আৰু ৰঞ্জিত কুমাৰ দাস আঘাতপ্ৰাপ্ত হয়। ইয়াৰে দিব্যজ্যোতি দাসে কাণত বেয়াকৈ আঘাত পায় আৰু 8টাকৈ চিলাই পৰে। এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বিশ্বনাথ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইফালে দাস ভাতৃদ্বয় বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত ঘটনা সন্দৰ্ভত ভূমাফিয়া বিকাশ নাৰ্জাৰী আৰু জনৈক খাইৰ লগতে 25জনকৈ লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে এতিয়া এই ভূমাফিয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়। আনহাতে শেহতীয়াকৈ বিশ্বনাথত পুনৰ ভূমাফিয়া সক্ৰিয় হৈ উঠিছে বুলি সচেতন লোকে মত প্ৰকাশ কৰিছে। শীঘ্ৰে এইসকল ভূমাফিয়াক প্ৰশাসনে নাকি লগাব নোৱাৰিলে ভৱিষ্যতে বিপদত পৰিব সৰ্বসাধাৰণ ৰাইজ। এজন নহয়, আমি আচলতে 4জন আছিলো। 4জনে আঘাতপ্ৰাপ্ত হৈছো। খুৰা আৰু মোৰ ভাইটি কমকে আঘাতপ্ৰাপ্ত হৈছে। মই আৰু মোৰ ভাইটি বেছিকে আঘাতপ্ৰাপ্ত হৈছো। আচলতে কথাটো আছিল কি আমি ইয়াত হোলীত ব্যস্ত সকলো, গতিকে সেইটো সুযোগ লৈছে তেওঁলোকে তাত মৰাৰ কাৰণে। তাত খায়াৰ বোলা মানুহজন আৰু কি হয়তো আমি কালি গৈহে নামটো গম পাইছো, তেখেতৰ নাম খায়াৰ বুলি। আমিতো আগতে তেখেতক তাত দেখাও নাই। আৰু বিকাশ নাৰ্জাৰী বুলি মানুহ এজন তাত জেওৰা মাৰি আছে। মই গৈ সুধিলো কিয় জেওৰা মাৰিছা? আমাৰ মাটিত কিয় জেওৰা মাৰিছা? কৈছে এখন মোৰ মাটি, মোৰ ঘৰ। তো তোৰ ঘৰ কোনটো? কৈছে এইটো। তো তোৰ ঘৰ ক'ত ইয়াত? কৈছে মোৰ ঘৰ ইয়াতেই। তেওঁলোকে নকয়। তাৰপিছত তেনেকুৱা ধৰণৰ কথা মই ক'লো ওলা, নিজৰ মাটিত কিয় মাৰিব দিম? বেলেগ সন্দেহযুক্ত ওলাই আমাৰ মাটিত গতিয়াই তেখেতক উলিয়াই দিলো। ভাইটিক মাতিলো। ভাইটিক মাতাৰ মোৰ লগত গতিয়াগতি কৰিছে। মই ভাইটিক মাতিলো, ভাইটিক গ'ল আৰু লগে লগে আমি জেওৰাখিনি ভাঙি পেলাই দিলো। পেলাই দিয়াৰ পিছত তেওঁ আমাৰ লগত গতিয়াই ব'ল, তাৰপিছত কথা পাতিলো, থানাতো কথা পাতিলো। লৈ যাওঁ বুলি ক'লে, ব'ল থানালৈ লৈ ব'ল বুলি তেখেতক ধৰোতে তেখেতৰ লগত আমাৰ গতাগতি হ'ল। গতাগতি হোৱাৰ পিছত তেওঁ মাতি দিলে। 10 মিনিটৰ ভিতৰত আমি যেতিয়া সেইখিনি চিজিল কৰি আছো মাটি জেগাটো, 10 মিনিটৰ ভিতৰত 25জন মান মানুহ গৈছে তালৈ। 25জন মান মানুহ গৈছে। 25জন মান মানুহ, কিন্তু আমাৰ ক'ৰ মানুহ? মানুহখিনি ক'ৰ মানুহ কমপ্লিট আমি নাজানো। বলডুঙাৰ বুলি শুনিছো। তাৰ পৰা 4-5 কিলোমিটাৰ 6 কিলোমিটাৰ আঁতৰৰ মানুহ। সেইখিনি তেওঁলোকৰ মাটিৰ লগত কোনো মানে হেৰি নাই, লিংক নাই তেওঁলোকৰ। তেওঁলোক গৈছে, যোৱাৰ লগে লগে আমি হেৰি কৰিলো তেওঁলোকক। কিন্তু আমি সেইটো জেগাৰ পৰা কেনেকৈ পলাই দিম? আচলতে আমাৰ বাঁহ চাহটো আমাৰ আছিলে তাত। আমি চিজিল কৰি আমি ঘৰলৈ আহিব ওলাইছো। তেওঁলোকে অস্ত্ৰ লৈ গৈছে। অস্ত্ৰ লৈ গৈ পিছফালৰ পৰা খেদি গ'ল। আমাৰ হাতত তেতিয়া একো অস্ত্ৰ নাই। খেদি গৈছে, খেদি গৈ মাৰপিট কৰিছে। মাৰপিট কৰোঁতে আমাৰ ভাইটিক তেতিয়া মাৰিলে, কাণত মাৰিলে। কিহেদি মাৰিলে সি পৰি গ'ল নাজানো। তেতিয়া খুৰাক মাৰিব ধৰিছে, আমি খুৰাক বচাব গৈছো। তেনেকুৱা হতাহতি কৰিছে, মাৰিছে। আমাৰ ভাইটিক, মোৰ সৰু ভাইটিটোক মাৰিব ধৰিছে। তেতিয়া তাৰ জেকেট এটা কাঢ়ি লৈ গৈছে। কাঢ়ি পেলাই লৈ গ'ল। হেলমেট এটা নাই আমাৰ তাৰ পৰা। তেওঁলোকে মোবাইল ফোন এটা তাতে পেলাই থৈ গৈছে। মোবাইল ফোনটো আমি আৰক্ষী হাতত জমা দিছো। আৰু মোবাইল ফোনটো দি চব পাব তেওঁলোকে, কোন আহিছিল, কি নাই। ভূমাফিয়া নেকি? এতিয়া সেই খায়াৰ বোলাজনটো ভূমাফিয়া, আৰু বাকী তেওঁলোকৰ লগত কেনেকৈ ইমান মানুহ আনিলে, কি হ'ল সেইখিনি কথা আমি মানে আপোনালোকৰ ম্যাদী পট্টাৰ মাটি? আমাৰ তাতে আমাৰ ম্যাদী পট্টাৰ মাটি আছে, আৰু আমাৰ তাৰ পৰা পূৰ্বপুৰুষৰ মাটি আগৰ পৰা খেতি কৰি থকা মানুহ তেওঁলোকে দখল কৰিব গৈছে। পূৰ্বপুৰুষৰ খেতি কৰি থকা, আজি সেয়া খেতি কৰা আমাৰ দেউতাৰো আগৰ আজু ককাহঁতৰ দিনৰ মাটি। এতিয়া মাটি নহয়, সেইখিনি মাটিত তেওঁলোকে দখল কৰিব গৈছে। অলৰেডি অলপ মাটি দখল কৰিছে। লকডাউনৰ সময় অলপ আগতে অলপ মাটি তেওঁলোকে দখল কৰিছে। এতিয়া দখল কৰি তাতে দেখিব আপোনাৰ নতুন ঘৰ মানে পুৰণা টিং, ডাঙৰ কলগছ। এমাহৰ ভিতৰত আমি মাটি নাযাওঁতে তেনেকুৱা কৰিছে। তেতিয়া আমি কি কৰিলো, তাত ফাৰ্ম বনালো। যে নহয়, আমাৰ মাটি আৰু লৈ যাব, তাত ফাৰ্ম বনালো। আচলতে নহলে আমি যদি তাত নাথাকিলোহেঁতেন, আমাৰ গোটেই মাটিখিনি তেওঁলোকে কাঢ়ি ললেহেঁতেন।
আৰু এতিয়াও তাত উপদ্ৰৱ চলি থাকে। আমাৰ ফাৰ্ম বনাইছোহে, আমি ফাৰ্মত খেতি বাতি ৰাখিব নোৱাৰো। তাত আপোনাৰ ছাগলী গৰু সোমোৱাই উপদ্ৰৱ কৰি গোটেই একো নাবাচে তাত খাবলৈ আমাৰ তাৰ পৰা একো নাপাওঁ। কিন্তু আমি ফাৰ্মখন খুলি ৰাখিছো যাতে আমাৰ মাটিখিনি হেৰি কৰো, আমি মাটি যাতে ৰক্ষা, আমি এতিয়া মানে নিজৰ মাটি নিজে তাত ৰক্ষা কৰিবলগীয়া হৈছে আৰু থানাত এজাহাৰ দিয়া হৈছে। হয় হৈছিলে কালি আমাৰ এখন ফাৰ্ম আছে পেটুলিবাৰী ফাৰ্ম, আমাৰ ব্ৰইলাৰ খেতি আমি তাৰপিছত খেতি কৰো, আলু সৰিয়হ এইবোৰ খেতি কৰো। তাত নেমু গছৰ হেৰি আছে ধৰক, তেনেকৈ আমাৰ 13 বিঘা মাটি এটা আছে, তাতে আমি খেতি কৰি থাকো। কিমান দিনৰ পৰা? সেই আমাৰ আজু ককাহঁতে ধান খেতি কৰিছিলে, তাৰপিছত আমি এতিয়া তাত মুখ্য মাটি বাম মাটি হোৱাৰ কাৰণে আমি ফাৰ্ম চাৰ্ম খুলি পেলাই এইবিলাক খেতি কৰো। তাৰ আমি আজি কৰি আছো বহুত বছৰৰ পৰা। তাৰ লকডাউনৰ পৰা আমাৰ ককাহঁত অকণ আঁতৰি গ'ল, আমি কেইটাই মানে ককাহঁত বুঢ়া হ'ল যে, আমি কেইটাই ল'ৰাকেইটাই আমি ধৰি পেলাই এইখিনি কৰি আছো। আৰু কৰি থাকোতে কালি সন্ধিয়া কেছটো কি হ'ল, তেওঁলোকে কেইজন মানে ৰাতিপুৱাৰ পৰা বেৰা মাৰিছে। বিকাশ নাৰ্জাৰীৰ তত্বাৱধানত হৈছে বুলি গম পাইছো। খায়েৰ তেওঁ এজন দালাল হয়, সঁচা কথা ক'বলৈ গ'লে। তেওঁ তাত একো হেৰি নাই, আপোনালোকে তেওঁ কোনো হেৰি নাই, তেওঁ অকল মাটি দালাল। তেওঁ ইয়াৰ নহয়, খাদৰ পৰা নিজৰ। জেওৰাটো ক'ত মাৰিছে? জেওৰাটো আমাৰ মাটিৰ। তাৰপিছত মাটি মাৰিছে জেওৰাটো। আমাৰ সন্ধিয়া দাদা গৈ পাইছে, গৈ পেলাই দেখিছে যে আমাৰ মাটিত জেওৰা মাৰি আছে। গৈ পেলাই দাদাই গৈ পেলাই সিহঁতক ৰখা লাগে, উঠাৰ পিছত তেওঁলোকে মানে দাদাক দম দিছে, ঠেলা ঠেলি কৰিছে। দাদাক এনেকে গতি কৰে, দাদাই লগে লগে মোক ফোন কৰিলে। কিমান মানুহ আছিলে? প্ৰথম তেওঁলোকৰ 4জন মান আছিলে। 4জন আহোতে তেওঁলোকে যেতিয়া হেৰি কৰিছিলো, ঠেলা ঠেলি কৰিছিলে, তেতিয়া তেওঁলোকেও মাতি হৈছিলে যে আমাৰ এইখিনি ভুল হ'ল। তেওঁলোকে কৈ পেলাই প্ৰথমতে দালালজন পলাই গুচি গ'ল। মাটি দখল কৰিবলৈ আহিছিলে। চিনি পাই? এজনকে চিনি পাওঁ, বাকীখিনি কিন্তু আজিলৈকে আমি দেখা নাই তাত। আৰু তাহাঁতৰ সেইখিনি জেগাৰ মানুহ নহয়। তাৰপিছত কি হ'ল? তাৰপিছত তেওঁ যোনজন দালালজন পলাই দিলে। তাৰপিছত খায়েৰ বোলা যোনজন আহিছে, তেওঁ দাদাক গটা মাৰি দিলে, জেওৰা উঠাই দিলে। তই জেওৰা কিয় উঠাই দিলি? সেইবুলি জেওৰা উঠাই দাদাক গটা মাৰি দিয়া দেখি ময়ো গৈ পেলাই গটা মাৰি পেলাই দিলো তাক। তাৰপিছত সেইটো কৰি দিয়াৰ পিছত গাঁৱৰ ওচৰৰ মানুহ আছিলে। কেতিয়া ঘটনা এইটো যোৱাকালি 5টামান বজাত সন্ধিয়া। হয়। তাৰপিছত গাঁৱৰ মানুহখিনি গোট খাই পেলাই চবকে কাজিয়াটো ভঙাই পেলাই আমি ঘৰা-ঘৰি আহিব ললো। ঘৰা-ঘৰি আহিব লওঁতে তেওঁলোকে ফোন কৰিছে যে এসোপা ল'ৰাই দেখিছো বাইক লৈ আহিছে, আৰু বাইক লৈ হাতত বাঁহ কিবা লাঠি মানে কিবা কিবি ধেৰ লৈ আহিছে। আৰু হয় মানে তেতিয়া আপোনাৰ 5:30মান বাজিছে। আৰু তাৰপিছত ইহঁতে আহি পেলাই পিছপিনৰ পৰা মানে অকল বাইকৰ পৰা নামিছে, বাইক পেলাইছে আৰু মোক মাৰিবলৈ আহিছে। মোৰ কাণটো কাটি গৈছে, এইখিনিতে 8টা চিলাই পৰিছে। আৰু পুৰা মোক মাৰিছে মানে মই ফটককে পৰি গলো। মোক কিহে মাৰিলে মানে এসোপা ল'ৰা আহিছে আপোনাৰ জাক পাতি, এসোপা ল'ৰা আহি ফটককে মাৰিলে। মোৰ ফটক চকুৰে এনেকৈ পৰিছেতো, মই অকণ মানে হেৰি হৈ গৈ পৰি গলো তাত। তাৰপিছত পিছত উঠি তেওঁলোকে দাদাক পিটি আছে দেখিছো। কাজিয়াটো কিহৰ কাৰণে লাগিছে বুলি ভাবিছে? কাজিয়াটো লাগিছে মানে জেওৰাখন উঠাই দিলো যে, জেওৰাখন উঠাই দিয়াৰ পিছত তেওঁলোকৰ মাটি কাৰোবাৰ মাটি আছিলে? কাৰো মাটি নাই, আমাৰে মাটি। কিহৰ জেওৰা মাৰিবলৈ গৈছে? তেওঁলোকে কি সাহসত কি হেৰিত তেওঁলোকে গৈছে সেইটো আমি ধৰিব পৰা নাই। তেওঁলোকক কালি সেইটোকে কলো, যেতিয়া দালালজনক আমি ধৰিলো, গৈ পেলাই আপোনালোকে কি সাহসত কেনে জেওৰা মাৰিব আহিলে? দালালজনৰ নাম কি? দালালজনৰ নাম বিকাশ নাৰ্জাৰী আৰু খায়েৰ। এই দুজন যেতিয়া ধৰিলো তেওঁলোকে আমাক পলাই দিলে। বিকাশ নাৰ্জাৰীজন লগে লগে বাইক উলিয়ালে আৰু পলাই দিলে। আজি থানাত এজাহাৰ দিছো। বিশ্বনাথৰ পৰা জাহাংগীৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।